थारैनो गोरोबनायनि देंखोआ बेसेबां सैथो ओरै नायोब्ला बे खेत्रआव रायजो राजाफोरा मा रल लानांगौनि बिबान दङ नोंथांमोना थारैनो गाव गावनो भिडिअखौ नायजोबनानै कमेन्ट होनो हागोन आरो रायजो राजाया मा रल लानो हाथावथाव बे खेत्रआव गोरोबमारगोन ना मोननै हान्जाजों बर'नि गेजेराव गोरोबनाय फैमारगोन ना आरो फैनांगौबा माब्रै जोंहा बिक्रम दैमारि बिथां सार आरो गुबुन फारसे इएम राकेश ब्रह्म बिथां सारमोननि बिबुंथिखौ नायग्रोनि गाव गावनि पार्टिफोरखौ लानानै बिथांमोना मा मतामत होदों बिनिफ्राय रायजोआ बिजिरनो हागोन। सरकाराव থকা राजनीतिक दলত जइन কৰাটো ডাঙৰ কথা নহয়। सरकार নথকা राजनीतिक दলত जइन কৰাহে ডাঙৰ কথা হয়নে নহয়। যেটো सरकाराव থাকিলে আৰু सरकार থাকাৰ কাৰণে মানুহবিলাক ৰাইজবিলাক কিবা এটা পাবলৈ আশা কৰিবলৈহে জইন কৰে হয়নে নহয়। এতিয়া আৰু सरकार নথকা ৰাজনীতিক দলত কি কাৰণত জইন হয়। আজি যেটো জইনিং প্ৰগ্ৰাম আছে জইনিং লৈছে পাবলৈতো একো নাই আৰু কি দিব পাৰিব বিপিএ বৰ্তমান কিন্তু তথাপিওতো জইনিং লৈছে। এতিয়া আগতে এই বিপিএফ দলক ষ্ট্ৰং কৰিব ষ্ট্ৰং কৰাৰ পিছৰে এই কথা পাব নোপোৱা পিছৰ কথা হ'ব। তাৰ কাৰণে মই কৈছো চৰকাৰ থকা ৰাজনীতিক দলক জইন কৰাটো ডাঙৰ কথা নহয়। চৰকাৰ নথকা ৰাজনীতিক দলক জইনিং কৰাহে ডাঙৰ কথা। এতিয়া চাওক এই সেপ্টেম্বৰ মান্থৰ পৰা এতিয়া বৰ্তমান সেপ্টেম্বৰ চলি আছে আজি 1 তাৰিখ এই সেপ্টেম্বৰ মাহৰ পৰা বিপিএ ইউপিপিএল আৰু বিজেপিৰ বেয়া দিন এই বিটিচিত আহি আছে। চাওক আজিৰ পৰা এই বেয়া দিন ইউপিপিএল আৰু বিজেপিক বেয়া দিন আহি আছে বিটিচি। এতিয়া মই ৰাইজৰ আগত কৈছো চৰকাৰে বা বিজেপি ইউপিপিএল চৰকাৰে ৰাইজক একো দিয়া নাই। এজন দুখীয়া ঘৰৰ পৰা পৰিয়ালৰ পৰা 5 বছৰত 3 লাখকৈ টকা লুটি লৈ যায়। কেনেকুৱা মান্থলি 5,000কৈ টকা দুখীয়া ঘৰৰ পৰা দালিৰ পৰা চাউলৰ পৰা মিঠাতেলৰ পৰা গেছৰ পৰা আৰু এই যে পেট্ৰলৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ পৰা যিমানখিনি খৰচা হয় যিবিলাক এই ব্যৱহাৰ নকৰিলে মানুহ জীয়াই নাথাকে এইবিলাকৰ পৰা মান্থলি 5,000কৈ যদি চৰকাৰে যদি লুটি লৈ যায় বছৰত 60,000 যদি বছৰত যদি 60,000 5 বছৰত 3 লাখ হ'ব না নাই 3 লাখ খৰচা যদি এজন এটা দুখীয়া ঘৰৰ যদি খৰচা হয় 20,000 দিয়াটো কিবা লাভ হ'ব নেকি না লছ হৈছে না লাভ হৈছে লছ হৈছে 2,90,000 আৰু চৰকাৰৰ হাততে আছে। তাৰ কাৰণে বিজেপি আৰু ইউপিপিএল চৰকাৰে ৰাইজক একো দিয়া নাই। যি এটা 2,000 3,000 5,000 20,000 কাকবা অনুদান দিছে নিজৰ দুখীয়া ঘৰৰ লৰাৰ পৰা উঠাই লৈ ফেলেহে এই পইচাটোকে ৰাইজক দিয়া হৈছে বুলি মই আজি কৈছো। আপোনালোকে হিচাপ কৰি চাওক হয়নে নাই হিচাপ কৰি চা কিমান টকা লুটি লৈ গৈছে এইখিনি কথা ক'লো আৰু অন্তিমত মই ক'লো বিজেপি আৰু ইউপিপিএলৰ বেয়া দিন বিটিচিত আজিৰ পৰাহে ষ্টাৰ্টিং হ'ব চাব আপোনালোকে। नोंसोरनि जोंनि बिदा फंबायखौ जोङो दा सारियानाबो थाखा नाङा जोङो दा फोरोंगासिनो दङ। डिसि बानायदों डाक्टार बानायदों ब्लक भिडिअ बानायदों एकाउन्टेन्ट जेनेरेल बानायदों गोबां बिथोनाव थाइसेबो थाखा नाङा दिनै बिटिआरनि जोंनि बिदा फंबायमोनहा गिदिर मानसि जानो हादों। बेखौ बानायदों आरो बेखौ बानायनांगोन दा दिनै आबौमोना दायित्व लानांगोन। इउपिपिएल दलाव जगदान जाबाय होननानै सिरि थाबाय जानाय नङा। जोबनायाव ओरैनो माफ्ला गानबाल' जानाय नङा गोसोआबो फैनांगोन जे जोङो इउपिपिएलआव जगदान जाबाय फैगौ समाव जों गोदान समाज दागोन অৰুণোদয় मोनगोन সকলোকে অৰুণোদয় দিয়া হ'ব। বিটিআৰ অঞ্চলত আমি আগন্ত সময়ত আমাৰ এই 5টা ডিষ্ট্ৰিক্টত নিজাভাৱে আমি চৰকাৰ কৰিম আৰু চৰকাৰ কৰি আমি আমাৰ বাইদেউসকলৰ সকলো গৰীব বাইদেউসকলক অৰুণোদয় দিম। সকলো বাইদেউসকলক আমি PMR ঘৰ দিম। যোৱাকালিহে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা
অলরেডি আমার 2 লাখ ঘর আমার বিটিআর অঞ্চলের কারণে আহি গ'ল। আমার ভেৰগাঁৱৰ যি ব্লক আছে অলরেডি আমার দাদাক আমার দিলীপ বড়ো ডাঙরে কৈছে যে আমারও অলরেডি যি আমার এই খালিংদুৱাৰৰ যিখিনি ঘৰ আছে আমার আহি গৈছে। মই শুনিছো তেখেতক আপোনাৰ সমষ্টিত কিমান ঘৰ আহিছে, তেখেতে কৈছে এইবাৰ আমার 5,000 ঘৰ আহিছে। তো সৰু কথা নহয়, 5,000 ঘৰ অর্থাৎ গাঁৱে গাঁৱে কমেও 40টাকে আৰু নতুনকে ঘৰ আহিছে এই খালিংদুৱাৰত। তেনেহলে আপোনালোকে চিন্তা কৰক, আগৰ যি চৰকাৰ আছিল সেই চৰকাৰে 15 বছৰত খালি 40,000 ঘৰ দিবলৈ সক্ষম হৈছিল, আৰু আমি 4 বছৰত 1,50,000 মানুহক ঘৰ দিবলৈ সক্ষম হৈছিল, আৰু এই 2 লাগেদি 4,50,000 মানুহে এই বছৰত ঘৰ পাবলৈ সক্ষম হৈছে। এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে এই আটাইবিলাক কথাবিলাক সম্ভৱ। प्रमोद बड़ो जी जोंनि खुंथाइ गोहोनि बिगोमा बिथांनि साननाय हनायजोंसो जोंनि मानसि समाजा जागोन। दिनै जोंनि आबौमोना साननो नाङा आंनि फिसालाया बोरै एसिएस अफिसार जागोन, आंनि फिसाजोआ बोरै डाक्टार जागोन। आं जाय गथ'फोरखौ आंनि फंबायमोनखौ एलाइ जि माने ट्रेनिं सेन्टार दं गुवाहाटीआव, बेवहाय आंनो दोनहैदोंमोन 50 जन तामुलपुरनि, मुसलपुरनि, उदालगुरिनि, क'क्राझारनि आं दोनहैदों बे बिनानावमोनखौ फंबायमोनखौ। आरो दिनै आं दोनहैनाय बिनानाव आरो फंबायमोनहा 48 जन माने 48 जने डक्टर हबले सक्षम हल। এতিয়া ডক্টৰ হৈ গ'ল। মোৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ বাইদেউসকলৰ, আমাৰ ভাইসকলৰ, আমাৰ ভণ্টিসকলৰ কাৰণে এটা খুব মৰমৰ আঁচনিবিলাক আছে। হাঁহ কুকুৰা পালন কৰা, গাহৰি পালন কৰা, আৰু গৰু পালন কৰা, ছাগলী পালন কৰা, সেই আঁচনিবিলাক আছে। আৰু মই বহুখিনি সময় এই ভেৰগাঁও অঞ্চলবিলাকত ঘূৰাটো বহুত কম হৈছে, গতিকে আপোনালোকৰ লগত দেখা অলপ কম হোৱাৰ কাৰণে কিছু আঁচনিৰ পৰা আপোনালোকে অলপ বিৰতি থাকিব লগা হৈছে। গতিকে মই আজিয়ে ঘোষণা কৰি যাম যে আমাৰ চিমিলিগুৰি প্ৰাইমাৰী মই 100টা চেল্ফ হেল্প তথা 100টা নহ'লেও আমি ইণ্ডিভিজুৱেল মানুহক দিব পাৰিব। সেই ইণ্ডিভিজুৱেল 100টা বেনিফিচাৰীক মই হাঁহ কুকুৰা আৰু গাহৰি পালন কৰাৰ কাৰণে আপোনালোকক সুবিধা দিম বুলি কৈ মোৰ যি বক্তব্য মই এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। একেবাৰে আগন্তুক দিনত এটা নতুন সমাজ বনোৱাৰ এটা চিন্তাধাৰাৰে আমি সকলোৱে এতিয়া এক হৈ আছো। যোৱাকালি গোসাইগাঁৱত আমাৰ আদিবাসী ভাইসকল আৰু মোৰ বাইদেউ ভণ্টিসকল কমচে কম 5,000 আদিবাসীসকলে ইউপিপিএলত যোগদান কৰিছে।